Hello friends, welcome to Defense GK YouTube channel. So friends, সকল ইতিমধ্যে সকলোৱে কিজানি গম পাইছে আজি 3টা বজাত ৰেলৱে গ্ৰুপ ডি ৰিজাল্ট দিয়াৰ কথা। So friends, সকলোৱে কিজানি চেষ্টা কৰি আছে ৰেলৱে গ্ৰুপ ডি ৰিজাল্ট চাবলৈ। So friends, আমি চাম আমাৰ গুৱাহাটী জনৰ ৰিজাল্ট এতিয়ালৈকে দিছে নে নাই। So friends, ইয়াতে চাওক সকলো কেইটা জনৰে ওয়েবসাইট ৰিজাল্ট লিংকৰ ইয়াতে দিয়া আছে চাওক। So ইয়াতে চাওক আমি গুৱাহাটীটো চাব লাগে। So ইয়াতে দিয়া আছে চাওক গুৱাহাটী RRB গুৱাহাটী ৰিজাল্ট লিংক। সো মই ইয়াতে ক্লিক কৰিছোঁ। সো ইয়াতে ক্লিক কৰাৰ পিছত ঠিক এনেকুৱা ধৰণৰ এটা পেজ খোল খাইছে। সো ইয়াতে আপোনালোকে চাব লাগিব আপোনালোকৰ ৰিজাল্টটো দিছে নে নাই। সো ফ্ৰেণ্ডছ ইয়াতে চাওক এই নোটিছটো চাওক ইয়াতে এই নোটিছটো যোৱাকালি মাৰিছিলে ইম্পৰ্টেণ্ট নোটিছ ডিক্লাৰেশ্যন অফ ৰিজাল্ট ফৰ ফিজিক্যাল ইফিচিয়েন্সি টেষ্ট। সো এটা নোটিছ মাৰিছিলে কালি। সো মই ভিডিঅ' বনাই দিছোঁ। সো এতিয়ালৈকে চাওক ইয়াতে ৰিজাল্টৰ কোনো আপডেট দিয়া নাই গুৱাহাটী জনৰ। ইয়াতে ৰিজাল্টৰ বিষয়ে ইয়াতে আপডেট দিব নিশ্চয়। ইয়াতে ক্লিক হিয়াৰ কৰি দিছে। সো ইয়াতে ক্লিক কৰিলে একো ক্লিক নাখায়। মই ক্লিক কৰিছোঁ ইয়াতে একো ক্লিক নাখায়। সো এতিয়ালৈকে ইয়াতে ৰিজাল্টৰ নটিফিকেশ্যন লিংকটো ইয়াতে দিয়া নাই। সো ইয়াতে আপোনালোকে ৰিজাল্টটো চাব পাৰিব। এতিয়ালৈকে গুৱাহাটী জনৰ ৰিজাল্ট দিয়া নাই। সো বেলেগ জনৰ ৰিজাল্ট দিছে। সো মই আপোনালোকক দেখুৱাই দিছোঁ ৰিজাল্টটো কেনেধৰণে দিছে। সো ইয়াতে চাওক RRB বিলাসপুৰ ৰিজাল্ট লিংক। সো RRB বিলাসপুৰ জনৰ ৰিজাল্ট দিছে। সো মই ইয়াতে ক্লিক কৰিছোঁ কেনেধৰণে দিছে চাওক আপোনালোকে। জাষ্ট ৱেট কৰিব অলপ সময়। সকলোৱে ৰিজাল্ট চাবলৈকে এতিয়ালৈকে চেষ্টা কৰি আছে। সো ফ্ৰেণ্ডছ এই চাওক এই পেজটো অপেন খাইছে বিলাসপুৰৰ ৱেবছাইটটো। সো তাৰপিছত চাওক ইয়াতে দিয়া আছে চাওক ইয়াতে যেতিয়া ক্লিক কৰিব। সো মই ইয়াতে ক্লিক কৰিছোঁ লিষ্ট অফ কেণ্ডিডেটছ শ্বৰ্ট লিষ্টেড। সো সাৰ্ভাৰ আনএভেইলেবল দেখুৱাই আছে একেবাৰে। সকলোৱে চেষ্টা কৰি আছে চাবলৈ। সো মই আকৌ এবাৰ বেক কৰি গৈ তাতে ক্লিক কৰিছোঁ হয়নে নহয় চাওঁ। আকৌ এবাৰ ক্লিক কৰিছোঁ। সো আকৌ সাৰ্ভাৰ আনএভেইলেবল দেখুৱাইছে। সো ইয়াতে এই ৰিজাল্টটো দি দিছে। সো মই লিষ্টটো অলপ আগতে মই ডাউনলোড কৰিছিলোঁ। সো ফ্ৰেণ্ডছ এইটো চাওক RRB বিলাসপুৰ জনৰ ৰিজাল্ট। সো ইয়াতে দিয়া আছে লিষ্ট অফ কেণ্ডিডেটছ শ্বৰ্ট লিষ্টেড ফৰ ফিজিক্যাল ইফিচিয়েন্সি টেষ্ট। সো এইখিনিত লিখা আছে। সো প্ৰথমে এটা শ্বৰ্ট লিষ্ট জাৰি কৰি দিছে। সো এই লিষ্টৰ যিসকলৰ ৰোল নম্বৰ আছে তেওঁলোকেই PET দিব পাৰিব, ফিজিক্যাল ইফিচিয়েন্সি টেষ্ট দিব পাৰিব। সো এইটো RRB বিলাসপুৰ জনৰ হয়। সো আমাৰ গুৱাহাটী জনৰ এতিয়ালৈকে দিয়া নাই। সো আমাৰ গুৱাহাটী জনৰ ৰিজাল্ট চোৱা লিংকটো মই ভিডিঅ'ৰ ডিছক্ৰিপশ্যনত দি দিম। তাৰে পৰা আপোনালোকে চাব পাৰিব।